বাকী অন্ন যাতে ৰৈ থাকিব নালাগে। কৃষ্ণ আমি নতুনকৈ যদি অন্ন গ্ৰহণ কৰিবলৈ আহিছোঁ তাৰপাছত আমি 2 নম্বৰ ভোজনালয় 6 নম্বৰ 7 নম্বৰ 8 নম্বৰলৈকে এখন খালী হৈ আছে। আমি তেখেতসকলে আসন গ্ৰহণ কৰি অহা হৈছোঁ। আমি যিসকল তাতে 1 নম্বৰত আসন গ্ৰহণ কৰি আছে শিষ্য ল'বৰ কাৰণে আমি তেখেতসকল 2 নম্বৰ ভোজনালয় আসন গ্ৰহণ কৰি অন্ন গ্ৰহণ কৰি অহা হৈছোঁ। আমি অন্ন বিতৰণ কৰা পাছত চাই দিছোঁ আপোনালোকে কোনো কাৰণতে 1 নং ভোজনালয়ত অন্ন বিতৰণ নকৰিবৰ কাৰণে আমি লাইছোঁ। যদি আপোনালোকে 1 নম্বৰ ভোজনালয়ত অন্ন বিতৰণ কৰি দিয়ে আমাৰ পৰিচালনা কৰাত অসুবিধা হৈ পৰে আৰু বিননীয়সকলে বিননীয় কৰাৰ ক্ষেত্ৰত অসুবিধা হৈ পৰে। যি সমস্ত ভকত ৰাইজে অন্ন গ্ৰহণ কৰিবলৈ আহিছে তেখেতসকলক 2 নম্বৰ ভোজনালয় 2 নম্বৰ ভোজনালয় 6 নম্বৰ 7 নম্বৰ 8 নম্বৰলৈকে আসন খালী কৰি ৰাখিছোঁ। তাতে আপোনালোকে আসন গ্ৰহণ কৰি অন্ন গ্ৰহণ কৰিবৰ বাবে আমি সেয়া হৈছোঁ। কৃষ্ণ কৃষ্ণ আমাৰ সেৱা সুবিধাসকল আহিছে অন্ন গ্ৰহণ কৰিব। 6 নম্বৰ লাইন কৰি দিয়ক। 6 নম্বৰ লাইন হ'ব ইয়াতে বহি দিব। 6 নম্বৰ লাইনটো কৰি দিয়ক। আহক চিধাই থাকিব 6 নম্বৰ লাইন সম্পূৰ্ণ বহাৰ পিছত অন্ন দি দিব দেই।